আসামলজি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপৰ বিষয়ে কিছু কথা উল্লেখ কৰা হ'ল। যোৱা 1 জুনৰ পৰা ইউএছএ আৰু ৱেষ্ট ইণ্ডিজত আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈ আছে। এই খেলৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব অহা 29 জুনত। ভাৰত ইতিমধ্যে এই বিশ্বকাপৰ ফাইনেল খেলত প্ৰৱেশ কৰিছে। যোৱা 27 জুনত ভাৰত আৰু ইংলেণ্ডৰ মাজত সেমি ফাইনেল খেল অনুষ্ঠিত হৈছিল। এই সেমি ফাইনেল খেলত ভাৰতে ইংলেণ্ডক পৰাজিত কৰে। ভাৰতে ইংলেণ্ডক 68 ৰানত পৰাজিত কৰে। ভাৰতে প্ৰথমে বেট ধৰি 20 অভাৰত 7টা উইকেট হেৰুৱাই 171 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে ইংলেণ্ডে 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 103 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অহা 29 জুনত ফাইনেল খেলখন অনুষ্ঠিত হ'ব। এই ফাইনেল খেলত ভাৰতে দক্ষিণ আফ্ৰিকাৰ লগত মুখামুখি হ'ব। দক্ষিণ আফ্ৰিকায়ো ছেমিফাইনেলত আফগানিস্তানক পৰাজিত কৰি ফাইনেল খেলত প্ৰৱেশ কৰিছে। 2007 বৰ্ষত প্ৰথম আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ খেলোৱা হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে কোনকেইটা দলে আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপৰ ফাইনেল খেল খেলিছে সেই বিষয়ে উল্লেখ কৰা হ'ল। 2007 বৰ্ষত আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপৰ ফাইনেল খেলিছিলে ভাৰত আৰু পাকিস্তানে। ইয়াত ভাৰত জয়ী হয়। ভাৰতে পাকিস্তানক পৰাজিত কৰি 2007 বৰ্ষৰ আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ দখল কৰে। 2009 বৰ্ষত আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপৰ ফাইনেল খেলিছিলে পাকিস্তান আৰু শ্ৰীলংকাই। ইয়াত শ্ৰীলংকা পৰাজিত হয়। পাকিস্তানে শ্ৰীলংকাক পৰাজিত কৰি 2009 বৰ্ষৰ আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ দখল কৰে। 2010 বৰ্ষত আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপৰ ফাইনেল খেলিছিলে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াই। ইয়াত ইংলেণ্ড জয়ী হয়। ইংলেণ্ডে অষ্ট্ৰেলিয়াক পৰাজিত কৰি 2010 বৰ্ষৰ আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ দখল কৰে। 2012 বৰ্ষত আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ খেলে ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাই। সেই ফাইনেল খেলত ৱেষ্ট ইণ্ডিজে শ্ৰীলংকাক পৰাজিত কৰে। ৱেষ্ট ইণ্ডিজে শ্ৰীলংকাক পৰাজিত কৰি 2012 বৰ্ষৰ আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ দখল কৰে। 2014 বৰ্ষত আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপৰ ফাইনেল খেলিছিলে শ্ৰীলংকা আৰু ভাৰতে। ইয়াত ভাৰত পৰাজিত হয়। শ্ৰীলংকাই ভাৰতক পৰাজিত কৰি 2014 বৰ্ষৰ আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ দখল কৰে। 2016 বৰ্ষত আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ ফাইনেল খেলে ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডে। ইয়াত ইংলেণ্ড পৰাজিত হয়। ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক পৰাজিত কৰি 2016 বৰ্ষৰ আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ দখল কৰে। 2021 বৰ্ষত টি20 ৱৰ্ল্ড কাপৰ ফাইনেল খেলে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে। ইয়াত নিউজিলেণ্ড পৰাজিত হয়। অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক পৰাজিত কৰি 2021 বৰ্ষৰ আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ দখল কৰে। 2022 বৰ্ষত আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ ফাইনেল খেলিছিলে ইংলেণ্ড আৰু পাকিস্তানে। ইয়াত পাকিস্তান পৰাজিত হয়। ইংলেণ্ডে পাকিস্তানক পৰাজিত কৰি 2022 বৰ্ষৰ আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ দখল কৰে। আৰু এতিয়া 2024 বৰ্ষত আইচিসি মেন্স টি20 ৱৰ্ল্ড কাপ ফাইনেল খেলিব ভাৰত আৰু দক্ষিণ আফ্ৰিকাই। এই খেল অহা 29 জুনত অনুষ্ঠিত হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।